Hello everyone, আপোনালোক সকলোকে ষ্টাডি উইথ নীলাক্ষী চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াৰ আগৰ কোৱেশ্চনখিনি মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই মই তলত লিংকটো দি দিম, গৈ চাবগে পাৰিবা। 12 নম্বৰ কোৱেশ্চনটো চোৱা। পানীৰ তলত থকা শিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ এটা লাইট হাউছে ৰঙা বৰণীয়া পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায়। সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা। পাইমানটো আমাক দি দিছে 3.14। যিহেতুকে আমাক প্ৰশ্নটোত বৃত্তকলা বুলি কৈ দিছে, সো অবভিয়াছলি বৃত্ত এটা লাগিব। বৃত্ত এটা আঁকি ললো। তাত কি বুলি কৈছে, এটা লাইট হাউচ আছে। সো চেণ্টাৰটোত আমি কেন্দ্ৰত ধৰি ললো এটো এটা লাইট হাউচ। নেক্সট আমাক কৈছে যে লাইট হাউচটোৱে ৰঙা বৰণীয়া পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ। সো আমি ব্যাসাৰ্ধ কিডাল কি ধৰি লৈছো, এইকেইডালৰ মান কিমান হ'ব, 16.5 কিলোমিটাৰ। 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায়। ইয়াত থিটাৰ মানটো হ'ব 80 ডিগ্ৰী। সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰক সতৰ্ক কৰি দিয়া হয়, যেহেতুকে লাইট হাউচটো আছে এইটো আৰু 16.5 কিলোমিটাৰ 80 ডিগ্ৰী, এই অঞ্চলটোৰ ভিতৰত যিখিনি জাহাজ আহিব এই জাহাজবোৰক সতৰ্ক কৰি দিব পাৰিব। সো আমাক এই অঞ্চলটোৰ কালি উলিয়াব দিছে। এইটো এটা বৃত্তকলা হৈ গ'ল। গতিকে আমি কালি উলিয়াব হলে এই অঞ্চলটোৰ কালি উলিয়াব লাগিব। এতিয়া বৃত্তকলাৰ কালিটো আমি ভালদৰে জানো, থিটা ডিভাইডেড বাই 360 ইনটু পাই আৰ স্কোৱাৰ। এইটো সূত্ৰতে আমি কৰি দিওঁ। প্ৰথম দিয়া আছেটো লিখি লওঁ। এইটো অ ধৰা, এইটো এ ধৰি লোৱা, এইটো বি ধৰি লোৱা। সো ব্যাসাৰ্ধ আৰ ইকুৱেল টু 16.5 কিলোমিটাৰ। নেক্সট আমি থিটাৰ মানটো দি থোৱা আছে 80 ডিগ্ৰী। এটাকে এই অঞ্চলটোৰ কালি হ'ব। এটা দেয়াৰফৰ এ অ বিৰ কালি ইকুৱেল টু থিটা ডিভাইডেড বাই 360। যেহেতুকে এইটো এটা বৃত্তকলা হৈ গ'ল, বৃত্তকলাৰ সূত্ৰটো হৈছে থিটা ডিভাইডেড বাই 360 ইনটু পাই আৰ স্কোৱাৰ। থিটাৰ মানটো আমি জানো 80, তলত 360। পাই মানটো আমাক এবাৰ দি দিছে 3.14। আৰৰ মানটো আমাক দি দিছে 16.5 হোল স্কোৱাৰ। যেহেতুকে এবাৰ ইউনিটটো কিলোমিটাৰ আছে, সো আমাৰ ইউনিটটো হ'ব কিলোমিটাৰ স্কোৱাৰ। অসমীয়া লিখিলে বৰ্গ কিলোমিটাৰ লিখিবা। ইয়াতো কাটিব পাৰোঁ। তলত চোৱা 360 আৰু বেলেগ সংখ্যা পাতিবলৈ নাই। ওপৰত হৈছে 80 ইনটু 3.14 ইনটু 16.5 ৰ ওপৰত স্কোৱাৰ আছে। সো 16.5 ইনটু 16.5 কিলোমিটাৰ স্কোৱাৰ। 0 0 কাটা গ'ল। এইটোক 2ৰে কাটা যায় আৰু এইটোকো 2ৰে কাটিব পাৰোঁ। 2 4 গুণে 8, 2 এগুণ 2, 3 একেটা ইপিনে গ'ল, 16 হৈ গ'ল। 2 8 গুণে 16। আকৌ আমি 2ৰে কাটিব পাৰোঁ। চোৱা 2 9 গুণে 18, 2 2 গুণে 4। আমি এইকেইটাক 3ৰে কাটিব পাৰোঁ। 3 3 গুণে 9, এইটোক 3ৰে কাটিব পাৰোঁ। 3 5 গুণে 15, 16 আছিলে একেটা ইপিনে গুচি গ'ল, 15 হৈ গ'ল। 3 5 গুণে 15, দশমিকৰ জেগাত দশমিক হ'ল। আকৌ আমি 3ৰে এইটো সংখ্যা কাটিব পাৰিম। 3 5 গুণে 15, 16 আছিলে একেটা ইপিনে গুচি গ'ল, 3 5 গুণে 15। তলত একো সংখ্যা পাতিবলগীয়া নাই। ওপৰত আমি এইকেইটা পালোঁ, 2 ইনটু 3.14 ইনটু 5.5 ইনটু 5.5 কিলোমিটাৰ স্কোৱাৰ। পূৰণ ফলটো পালোঁ 189.97 কিলোমিটাৰ স্কোৱাৰ। এইটোৱে আমাৰ আনচাৰ। 13 নম্বৰ কুৱেশ্যনটো চোৱা। চিত্ৰ 12.14 দেখুওৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 চেণ্টিমিটাৰ হয় তেন্তে প্ৰতি চেণ্টিমিটাৰ স্কোৱাৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা √3 ইকুৱেল টু 1.7। মই চিত্ৰটো ইয়াতে আঁকি থৈছোঁ। প্ৰথমতে কৈছে যে এখন ঘূৰণীয়া টেবুল কভাৰ তাতে 6টা সমান নক্সা আছে। সো 6টা, 1 2 3 4 5 6টা এইকেইটা নক্সা হিচাপে ধৰি লোৱা হৈছে। যদি কভাৰটোৰ ব্যাসাৰ্ধ বুলি যিহেতুকে কৈছে, গতিকে আমি কি কৰিলোঁ, কেন্দ্ৰৰ পৰা বৃত্তলৈ আঁচ টানিলোঁ। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 চেণ্টিমিটাৰ হয়, যেটা কোণ আছে সেই কোণকেইটালৈ আমি ব্যাসাৰ্ধ 6ডাল টানিলোঁ। 1 2 3 4 5 6ডাল। ব্যাসাৰ্ধ কেইডালৰ মান আমাক কিমান কৈছে, 28 চেণ্টিমিটাৰ। সো ইয়াৰ পৰা ইয়ালে 28 চেণ্টিমিটাৰ,
এই গোটেইকেইডাল ব্যাসাৰ্ধৰ মান 28 সেন্টিমিটাৰ। ইয়াত 6ডাল ব্যাসাৰ্ধ আছে। এই গোটেইকেইডাল নক্সা কিন্তু সমান। আমি যদি যিকোনো এটাৰ কালি উলিয়াও তেনেহলে গোটেইকেইটাৰ কালি আমাৰ সমানেই হ'ব। আমাক কৈছে যে এই নক্সাবোৰ তৈয়াৰ কৰোতে 1 সেন্টিমিটাৰ স্কয়াৰত 0.35 টকা খৰচ হৈছে। সো যিমান সেন্টিমিটাৰ স্কয়াৰ ওলাব, সেন্টিমিটাৰ স্কয়াৰ বুলি কওঁতে আমি গম পাইছো সেন্টিমিটাৰ স্কয়াৰ হওক বা বৰ্গ সেন্টিমিটাৰ হওক এটো কি উলিয়াব লাগিব কালি, যেহেতুকে আমাৰ এককটোৰ ওপৰত স্কয়াৰ আছে। সো আমি এই অঞ্চলটোৰ কালি উলিয়াব লাগিব। এটো কি বুলি কোৱা হয় গৌণ বৃত্তখণ্ড। এটো আমি আগৰ অংকত শিকিছিলো। দিয়া আছে ব্যাসাৰ্ধ r = 28 সেন্টিমিটাৰ। √3 মানটো আমাক দি দিছে 1.7। মই গোটেইকেইটা নক্সাৰ ভিতৰত ধৰি লৈছো এটো নক্সাই আমি উলিয়াম। সো মই কেন্দ্ৰত মান দিছো O, এটোৰ নাম দিলো A, এটোৰ নাম দিলো B। এতিয়া আমি OAB এটো এটা কি পালো ত্ৰিভুজ। আমাক লাগে এই জায়গাখিনিৰ কালি। এই জায়গাখিনিৰ কালি উলিয়াব হলে আমি আগতে পাইছিলো গৌণ বৃত্তখণ্ডৰ কালি কেনেকৈ উলিয়াই। OA এখিনিতে যদি মই আন এটা নাম দি দিও OAB এই সেক্টৰটোৰ কালি অৰ্থাৎ এই বৃত্তখণ্ডটোৰ কালি লাগিব। সো OAB বৃত্তখণ্ডৰ কালিৰ পৰা আমি কি মাইনাস কৰিব লাগিব ত্ৰিভুজ OAB ৰ কালি। বৃত্তখণ্ডৰ কালি উলিওৱা সূত্ৰ আমি জানো, তাৰপৰা আমি সূত্ৰ উলিয়াব পাৰিম যেহেতুকে r মান আছে। এতিয়া আমাক লাগিব কিমান থিটাৰ মান। এটাকে থিটা = বা এখিনিতে লিখি দিব পাৰা যে এটা বৃত্তখণ্ডৰ কোণৰ মান। মই এখিনিতে লিখি দিলো যে এটা বৃত্তখণ্ডৰ কোণৰ মান থিটা = বৃত্তৰ কোণৰ মান ডিভাইডেড বাই এটা কোণৰ মান আমি উলিয়াব হলে আমি জানো যে গোটেইকেইটা কোণৰ মানে সমান। সো ইয়াত কেইটা সেক্টৰ আছে বুলি কৈছিলে। সো ইয়াত কেইটা ত্ৰিভুজ পালো আমি 1 2 3 4 5 6। সো 6 দি ডিভাইড কৰি দিলেই হ'ল। বৃত্তৰ কোণৰ মান সকলোৱে জানাই 360 ডিভাইডেড বাই 6 = 6 6 গুণে 36 0। সো আমি এটা কোণৰ মান কিমান পালো 60 ডিগ্ৰী। থিটাৰ মানটো পালো আমি 60 ডিগ্ৰী। এটাকে থিটা = 60 ডিগ্ৰী। ত্ৰিভুজ AOB ৰ কালি উলিয়াব হলে প্ৰথমে আমি গম পাব লাগিব এইটো এটানো কি ত্ৰিভুজ। যেহেতুকে এটা কোণৰ মান আমি পালো 60 ডিগ্ৰী। সো আমি বাকি কেইটা কোণৰ মানো আমি গম পাম। যেহেতুকে এডাল বৃত্তৰ ব্যাসাৰ্ধ, ঠিক তেনেকে এডালো বৃত্তৰ ব্যাসাৰ্ধ। সো এই দুইডাল বাহু মানে 28 সেন্টিমিটাৰ। এটা ত্ৰিভুজৰ যদি দুডাল বাহু সমান হয় তেনেহলে সিহঁতৰ বিপৰীত কোণবোৰো সমান হ'ব। অৰ্থাৎ এটো বাহুৰ লগত এটো বাহু সমান, গতিকে এটো বাহুৰ বিপৰীত কোণ B আৰু এটো বাহুৰ বিপৰীত কোণ A। সো A কোণটোৱে B কোণটোৱে সমান হ'ব। A কোণটো আৰু B কোণটো যদি সমান হয় তেনেহলে ইয়াৰ পৰা আমি কোণৰ মান কিটা গম পাম। আমি কোণৰ মান একাৰণে উলিয়াইছো কাৰণ আমি ত্ৰিভুজটো কি ত্ৰিভুজনো গম পাব লাগিব, তেতিয়াহে আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম। যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। সো therefore কোণ O যোগ কোণ A যোগ কোণ B = 180 ডিগ্ৰী। কোণ O প্লাস কোণ A আমি কোণ B জায়গাত কোণ A লিখিব পাৰিম যেহেতুকে দুইটা কোণ সমান। ওৰ মান আমি জানো 60 ডিগ্ৰী। দুইটা যোগ কৰিলে আমি পাম 2A। এনেকুৱা অংক মই আগৰ অংকত কৰাইছিলো। 2A টো থাকি যাব এফালে, 60 টো এফালে গুচি যাব। 180 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী এংগল 2A = এটোৰ পাইটো মাইনাস কৰিলে পাম আমি 120 ডিগ্ৰী। সো এংগল A মানটো কিমান পালো 120 ডিগ্ৰী ডিভাইডেড বাই 2 = 60 ডিগ্ৰী। এংগল A ৰ মান যদি 60 ডিগ্ৰী হয় তেনেহলে এংগল B ৰ মানো কিমান হ'ব 60 ডিগ্ৰী হ'ব। যেহেতুকে এই দুইটা কোণ সমান। এই তিনিটা কোণ যদি 60 ডিগ্ৰী হয় তেনেহলে সিহঁতৰ বিপৰীত বাহু কেইডালো সমান হ'ব। অৰ্থাৎ এডাল বাহুৱে এডাল বাহুৱে এডাল বাহুৱে এই তিনিডাল বাহুৱে সমান। যেহেতু তিনডাল বাহু সমান তেনেহলে এইটো এটা কি হৈ যাব সমবাহু ত্ৰিভুজ হ'ব। therefore ত্ৰিভুজ OAB এটা সমবাহু ত্ৰিভুজ। যেহেতু ত্ৰিভুজ OAB টো আমি সমবাহু ত্ৰিভুজ পালো, সো OAB ত্ৰিভুজৰ কালি আমি কেনেকৈ উলিয়াব পাৰিম √3/4 ইনটু বাহু স্কয়াৰ, যাক ইংলিছত কয় সাইড স্কয়াৰ। এই ত্ৰিভুজ OAB ৰ কালি √3/4 ইনটু বাহু স্কয়াৰ। √3/4 আমি বাহুৰ মানটো কিমান পাইছিলো 28। সো 28 হোল স্কয়াৰ তলত হ'ব 4। √3 মানে আমি পাইছিলো 1.7। 28 ইনটু 28 যেহেতুকে 28 দুটা আছে সেন্টিমিটাৰ স্কয়াৰ। 4 ৰে 28ক যায় 7 4 গুণে 28
আমি ইয়াত পালো 1.7 ইনটু 28 ইনটু 7 তলত যেহেতুকে 1 আছে সো ওপৰত এই তিনটা পূৰণ কৰি দিলে হ'ল এই তিনটা পূৰণ কৰি আমি পালো 333.2 সেন্টিমিটাৰ স্কয়াৰ সো আমি ত্ৰিভুজ OAB ৰ কালি কিমান পালো 333.2 সেন্টিমিটাৰ স্কয়াৰ এতিয়া যেহেতুকে আমাক এই নক্সাখিনিৰ কালি উলিয়াব দিছে অৰ্থাৎ এই ত্ৰিভুজটোত চালে আমি গম পাম এইখিনিৰ মান উলিয়াব দিছে এইখিনিৰ মান উলিয়াব হলে এইখিনিক কয় গৌণ বৃত্তখণ্ড আৰু গৌণ বৃত্তখণ্ডৰ কালি কেনেকৈ উলিয়ায় OAB এখানে তোমালোকে P বা Q কিবা এটা নামাকৰণ কৰি লব পাৰা OAB এই বৃত্তখণ্ডটোৰ পৰা ত্ৰিভুজ OAB ৰ কালিটো আমি মাইনাস কৰি দিলে এই গৌণ বৃত্তখণ্ডখিনিৰ মান পাম মই নামাকৰণ কৰিয়ে লৈছো বাৰু এইখিনতে মই P বুলি দি দিছো সো আমাক লাগে APB ৰ এই জায়গাখিনি আমাক কালি লাগে মই চিত্ৰটো ইয়াত আকৌ এবাৰ আঁকি ললো সো আমাক লাগে APB ৰ কালি এটাকে APB ৰ কালি ABB ৰ কালিটো আমি কেনেকৈ পাম OAPB এবাৰ P টো যেহেতুকে আছে সো OAPB এই গুটে বৃত্তখণ্ডটোৰ পৰা ত্ৰিভুজ OAB কালিটো আমি মাইনাস কৰি দিম OAPB বৃত্তখণ্ডৰ কালি মাইনাস ত্ৰিভুজ OAB ৰ কালি OAPB বৃত্তখণ্ডৰ কালি আমি কেনেকৈ গম পাম থিটা ডিভাইডেড বাই 360 ইনটু পাই r স্কয়াৰ মাইনাস ত্ৰিভুজ OAB কালিটো আমি অলপ আগত পাইছিলো 333.2 সেন্টিমিটাৰ স্কয়াৰ থিটাৰ মানটো পাইছিলো আমি 60 তলত 360 পাই মানটো আমাক দি থোৱা নাই সো 7 ভাগৰ 22 r মান আমি পাইছিলো 28 সো 28 হোল স্কয়াৰ মাইনাস 333.2 সেন্টিমিটাৰ স্কয়াৰ 0 0 কাটা গৈ আছে 6 এটুক যায় 37 সো তলত আমি পালো 6 ইনটু 7 ওপৰত আছে ওপৰত ইয়াত একো নাই এফালে আছে 22 আৰু 28 দুটা 7 ৰে 28 হৰণ যায় 7 4 গুণে 28 2 2 গুণে 4 2 3 গুণে 6 মাইনাস 333.2 সেন্টিমিটাৰ স্কয়াৰ সো তলত পালো আমি 3 ওপৰত 22 পূৰণ 28 পূৰণ 2 মাইনাস 333.2 সেন্টিমিটাৰ স্কয়াৰ এতিয়া এই গুটেকিটাক পূৰণ কৰি পেলাই আমি হৰণ কৰি দিম এইকেইটা পূৰণ কৰি আমি ওপৰত পালো 1232 তলত পালো 3 মাইনাস 333.2 সেন্টিমিটাৰ স্কয়াৰ এটু হৰণ কৰিলে আমি পাও 410.666 এনেকে ওলাই যায় সো আমি পাতিলো 67 মাইনাস 333.2 সেন্টিমিটাৰ স্কয়াৰ যেটো মাইনাস কৰিম 77.47 সেন্টিমিটাৰ স্কয়াৰ এটা বৃত্তখণ্ডৰ আমি মান কিমান পালো 77.47 সেন্টিমিটাৰ স্কয়াৰ 1 সেন্টিমিটাৰ স্কয়াৰ খৰচ হয় 0.35 সো 77.47 সেন্টিমিটাৰ স্কয়াৰ কিমান উলে আমি হেতু উলিয়াই লম তাৰ পিছত আমি 6টা নক্সাৰ কাৰণে উলিয়াম যেহেতুকে আমাক এই গুটেকিটা নক্সা বনাওতে টোটাল কিমান খৰচ হৈছিল আমাক হেতু সুধিছে এটা উলিয়ালে আমি বাকি 6টা গম পাম কাৰণ গুটেকিটা সমান বুলি কৈছে 1 সেন্টিমিটাৰ স্কয়াৰত খৰচ হয় 0.35 টকা এটাকে 77.47 সেন্টিমিটাৰ স্কয়াৰত খৰচ হয় সমান এই দুটা পূৰণ কৰি দিব লাগিব 0.35 into 77.47 টকা পূৰণ কৰিলে আমি পাও 27.11 বাকি লগত আৰু আছে ইটো নাপাতিলেও হ'ব মই এখিনিকে পাতি দিছো 27.11 টকা সো আমি গম পালো এটা নক্সা বনাওতে টোটাল কিমান খৰচ হয় 27.11 যেহেতুকে 6টা নক্সাই সমান সো এটোৰ লগত 6 পূৰণ কৰি দিলে আমি গুটেকিটা টোটাল কিমান খৰচ হৈছে আমি গম পাম যেহেতুকে 6টা নক্সা সমান এটা নক্সা তৈয়াৰ কৰোতে খৰচ হয় 27.11 টকা সো এটাকে 6টা নক্সা তৈয়াৰ কৰোতে খৰচ হয় সমান 6 লগত এটো পূৰণ হৈ যাব 6 into 27.11 টকা এটা পূৰণ কৰিলে আমি পাও 162.68 আৰু লগত আছে বাইকিটা নাপাতিলেও হ'ব 162.68 টকা ইয়াতে আমাৰ মানটো অকন বেলেগ ওলাইছে কিয় বেলেগ ওলাইছে মই বুজাই দিছো সোৱা 6 11 গুণ এখিনিত হ'ব লাগিছিলে 66 কিন্তু মই 68 পাইছো কিয় কৰিছো সোৱা যেহেতুকে আমি 0.35 মই আগত বেলেগ জায়গাত পূৰণ কৰিছিলো কিন্তু মই এটা ইয়াত কৰি দিছো সোৱা বুজাবলে
এই দুটা সংখ্যা পূৰণ কৰোঁতে আমি কিমান পাইছিলোঁ 27.11 কিন্তু মই 1-1টোহে পাতিছিলোঁ কিন্তু আমি পূৰণ কৰোঁতে টোটেল সংখ্যাটো কিমান পাইছিলোঁ 27.1145 মই এই 45টো শেষত পাতা নাছিলোঁ যেহেতুকে দশমিকৰ পিছত দুটা সংখ্যা পাতিলেই হৈ যায় সো মই 45টো পাতা নাছিলোঁ কিন্তু মই যেতিয়া এটোত পূৰণ কৰিলো 6 লগত পূৰণ কৰিলো এই 6 লগত মই এই অকল 27.11 টো পূৰণ কৰা নাছিলো কাৰণ 11 ৰ পিছত কি আছিল 45 এটা আছিল সো হে মই এই গোটেই সংখ্যাটোৰ লগত যেতিয়া মই 6 পূৰণ কৰিলো তেতিয়া আমি আনসাৰ পালো 162.68 তোমালোকে হে কাৰণে পৰীক্ষাত যদি এনেকে 27.11 পাতা বাকিটো নাপাতা তেনেহলে পূৰণটো কিন্তু এই 45 টো ধৰি পেলাই পূৰণটো কৰিবা তেতিয়াহে আমি একুৰেট এনসাৰটো গম পাম নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা শুদ্ধ উত্তৰত চিন দিয়া A B C D এই চাৰিটা দি থোৱা আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ আমাক কবলৈ দিছে R ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P এটো এটা ডিগ্ৰী হয় কোণৰ এটা বৃত্তকলাৰ কালি হ'ব ইয়াতে আমাক কি কৈছে যে এটা বৃত্তৰ R ব্যাসাৰ্ধযুক্ত ক্যাপিটেল R কৈছে সো আমি ব্যাসাৰ্ধ আঁকি লওঁ যেহেতুকে আমাৰ কোণৰ মান কৈছে সো আমি দুডাল আঁকো একেটা আমাৰ ব্যাসাৰ্ধ কেইডালৰ মান আমাক কিমান বুলি কৈছে R ক্যাপিটেল R আৰু থিটাৰ মানটো আমাক কি বুলি কৈছে P এতিয়া কৈছে এৰিয়াটো আমাক কালিটো উলিয়াব দিছে সো এই কালিটো কেনেকে আমি পাও এটো এটা বৃত্তকলা হৈ গল বৃত্তকলাৰ কালি আমি কেনেকে পাও থিটা ডিভাইডেড বাই 360 পাই r স্কয়াৰ এটা আমি থিটাৰ মানটো যদি পাতি দিও থিটাৰ মান আমি পাইছিলো P তলত 360 যিকিটা আমাক দি থোৱা আছে ABCD তাত কতোৱে পাই মান লিখা নাই গতিকে আমি পাই মানটো পাই বুলি ধৰি লৈছো আমাক r ৰ মানটো ক্যাপিটেল R বুলি দিছে সো r স্কয়াৰ পাতিলো এতিয়া চোৱা আমাক ইয়াত যিকেটা দি থৈছে আমি পাইছো এটো P by 360 pi r স্কয়াৰ কিন্তু ইয়াত কটো কাৰো লগতে মিলা নাই সো আমি কি কৰো আমি দুই এটা দি পূৰণ কৰি চাও যদি আমি ওপৰটোক 2 দি পূৰণ কৰো তেনেহলে কি হ'ব 2 পূৰণ P পূৰণ এই দুইটা ওপৰৰ সংখ্যাটোৰ লগতে পূৰণ হৈ আছে সো এনেকে হ'ব আৰু তলত হ'ব 2 * 360 2 ৰে 360 পূৰণ কৰিলে আমি পাও 720 আৰু ওপৰত হ'ব 2p pi r স্কয়াৰ তোমালোকে d টো চোৱা এই d টো খতি আমি আনসাৰ একে পাইছো d টোত আছে p by 720 into 2 pi r স্কয়াৰ এটো মিলি গৈছে চোৱা p by 720 এটো আমি এনেকেও লিখিব পাৰো p by 720 অকল আমি p টোক ৰাখিলো পূৰণ এই দুইটো ইয়াৰ লগত ৰাখিলো 2 pi r স্কয়াৰ এটো লগত মিলিছে সো আমাৰ আনসাৰ কি হ'ব d টোৰ লগত মিলিব